আমাৰ সমাজত মহিলা আৰু শিশুৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। মহিলা আৰু শিশু সুস্থ হ'লেহে আমি আমাৰ সমাজখন বা আমাৰ দেশখন উন্নতিৰ কথা চিন্তা কৰিব পাৰোঁ। মহিলা সুস্থ সবল হ'লেহে সমাজৰ উন্নতিৰ কথা আমি ভাবিব পাৰি। মহিলা সুস্থ হ'লেহে শিশুসকলো সুস্থ হ'ব। বৰ্তমান চৰকাৰে শিশু আৰু মহিলাসকলৰ উন্নয়নৰ বাবে নানান পদক্ষেপ গ্ৰহণ কৰিছে। আমি তাৰ ওপৰত এখন আইডিয়া প্ৰস্তুত কৰি উলিয়াবলৈ চেষ্টা কৰিছোঁ। মহিলাসকলে সন্মুখীন হোৱা সমস্যাসমূহ যেনে লিংগ বৈষম্য আৰু বৈষম্য। ইয়াৰ ভিতৰত মহিলাসকলৰ সুযোগ সীমিত কৰা, পৰম্পৰাগত পিতৃতান্ত্ৰিক ব্যৱস্থা, যত্ন কামৰ অসমতাপূৰ্ণ বোজা আৰু অসমান দৰমহা অন্তৰ্ভুক্ত। মহিলা আৰু শিশুৰ ওপৰত হোৱা হিংসা ইয়াৰ অন্তৰ্ভুক্ত, যিয়ে বিকাশত বাধাৰ সৃষ্টি কৰে। চৰকাৰী আঁচনি আৰু কাৰ্যসূচীৰ দ্বাৰা সমস্যাবোৰ সমাধান কৰিব পাৰি, যেনে মিছন সাক্ষম, অংগনবাদী আৰু পোষণ 2.0, 6 বছৰ বয়সলৈকে শিক্ষাৰ বাবে পুষ্টি, প্ৰাথমিক শিক্ষা সুৰক্ষা আৰু শিক্ষাৰ উন্নতিৰ দিশত গুৰুত্ব আৰোপ কৰে। মিছন বাৎসল্য, লক্ষ্য উপনীত হোৱাৰ শিশুৰ সুৰক্ষা আঁচনি, ICPৰ জৰিয়তে কঠিন পৰিস্থিতিত শিশুৰ সুৰক্ষা আৰু যত্ন লোৱা, মহিলা সবলীকৰণৰ বাবে ৰাষ্ট্ৰীয় অভিযান, মহিলাৰ বাবে ৰাজ্যিক সম্পদ কেন্দ্ৰৰ সহায়ত তৃণমূল পৰ্যায়ত মহিলাৰ উন্নয়ন প্ৰসাৰিত কৰাৰ বাবে প্ৰক্ৰিয়াসমূহ শক্তিশালী কৰাৰ লক্ষ্য ৰাখিছে।